নমস্কাৰ। মুখ্যমন্ত্ৰীয়ে কৈছে ৰাজনীতি কৰি বা চৰকাৰ নাথাকিলে তাৰ পিছতো পইচা ঘটিব লাগিব। আমি ৰাজসাহায্য লৈ বা যেনেকে যি হলেও ব্যৱসায় চলাব লাগে। মানে শাসকীয় পক্ষত থকা বিধায়ক বা তেওঁৰ আত্মীয় হওক কোনোবাই শাসনত নাথাকিলে তেওঁলোক কেনেকৈ চলিব। কিন্তু সেই বস্তুটোৱে কথাটোৱে সম্পূৰ্ণ বিপৰীত দৃষ্টিত আকৌ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁ কৈছে যে ৰাজসাহায্য জনসাধাৰণৰ বাবে, জনসাধাৰণক কোমলকে বাকীখিনি কোমলকে চাই পেলাই নিজলৈ অকণমান কঠোৰ দৃষ্টিৰে চাব লাগে, মানে ল'ব নালাগে। ইয়াতে ক'বলগীয়াখিনি বহুতে কৈছে। এয়া যেন একেটা দলৰে চৰকাৰী মুৰব্বী আৰু দলৰ মুৰব্বী দুইজনৰে স্থিতি সম্পূৰ্ণ বিপৰীত। ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ যে মানে যেন দলৰ আদৰ্শ বেলেগ আৰু চৰকাৰৰ আদৰ্শ বেলেগ। আমি প্ৰথমতে দলৰ সভাপতি দিলীপ শইকীয়াদেৱে কি কৈছিলে চাই লওঁ আহকচোন। তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে সেইটো বাৰু দেখুৱাম। চাওক, যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয় নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে। টকা পাইছে বা ৰাজসাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে কোনোবাই লওক, কিন্তু কথাটো হ'ল কি এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি। কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে। তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব। কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব। আজি মই নিজে জানো নলবাৰীত এনেকুৱা কেইবাখনো কৃষি ফাৰ্ম আছে, স্বাৱলম্বী হৈছে, উৎপাদনমুখী হৈছে। আজি গৰুখুটিৰ কৃষি যিটো আমাৰ বহুমুখী কৃষি প্ৰকল্প সেইখনকো আমি আজি কম বেছি পৰিমাণে স্বাৱলম্বী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। গৰুমুখী প্ৰকল্পও চৰকাৰৰ পৰা সাহায্য পাইছে। গতিকে এনেধৰণে বহুতে সহযোগ পাব। কিন্তু কথাটো হ'ল মই এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অইনক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে। চাওক, যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয় নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে। টকা পাইছে বা ৰাজসাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে কোনোবাই লওক, কিন্তু কথাটো হ'ল কি এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি। কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে। তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব। কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব। আজি মই নিজে জানো নলবাৰীত এনেকুৱা কেইবাখনো কৃষি ফাৰ্ম আছে, স্বাৱলম্বী হৈছে, উৎপাদনমুখী হৈছে। আজি গৰুখুটিৰ কৃষি যিটো আমাৰ বহুমুখী কৃষি প্ৰকল্প সেইখনকো আমি আজি কম বেছি পৰিমাণে স্বাৱলম্বী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। গৰুমুখী প্ৰকল্পও চৰকাৰৰ পৰা সাহায্য পাইছে। গতিকে এনেধৰণে বহুতে সহযোগ পাব। কিন্তু কথাটো হ'ল মই এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অইনক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে। ভাই কোনোবাই যদি কাম কৰে, গৰু পুহিছে তো ছাবচিডি পাবই, আপুনি গৰু পুহিলেও ছাবচিডি পাব। ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে আৰু চৰকাৰে ছাবচিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মহে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে?
আচৰিত কথা। কোনোবাই 2টা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10জন নিবনুৱা যুৱকে কৰিলে, 1000জন কৰিলে তাকো আমি ছাবচিডি দিম। কাৰোবাৰ যদি 2জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে কওকচোন। গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি? এই ক্ষেত্ৰত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে এজন মন্ত্ৰীয়ে তেওঁ ক্ষমতা প্ৰয়োগ কৰি নিকটাত্মীয়ক 50 লাখ টকা ৰাজসাহায্য দিছে, অথচ ৰাজ্যৰ জনসাধাৰণৰ পৰা কৰ কাটল লৈ ৰাজ্যখনৰ জনসাধাৰণৰ উন্নতিৰ বাবে তেওঁলোকে চিন্তা নকৰি নিজৰ উন্নতিৰ বাবেহে চিন্তা কৰিছে। এয়া হৈছে বিৰোধী জলপতি কথা, এই কথাটো। কিন্তু উপৰোক্ত এতিয়া আপোনালোকে চাই অহা ভিডিঅ'কেইটাত যি দেখিলে, দলটোৰ মুৰব্বী দুজনে, দল মুৰব্বী আৰু চৰকাৰ মুৰব্বী দুজনৰ যি কথা ইফাল সিফাল, সেইটো কথা এতিয়া বিশ্বৰ সৰ্ববৃহৎ দলটো অসমত যেন 2টা ভাগত হৈ কাম কৰি আছে তেনেকুৱা নিচিনা লগা নাই নে বাৰু? আপোনালোকে কি বুলি ভাবে? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰিব।